নমস্কাৰ বন্ধু বান্ধৱ আৰু ছাত্ৰ ছাত্ৰীসকল। আজিৰ এই ভিডিঅ'টোত আমি ক্লাছ 9ৰ হাফ ইয়াৰলি এক্সামিনেশ্যন 2024ৰ জেনেৰেল ছায়েন্সৰ কুৱেশ্যন পেপাৰটো আজি চাম। আৰু এইটো কেইদিনমান আগতে হৈ গ'ল পৰীক্ষাটো, সেইটোৰ কুৱেশ্যন পেপাৰটোত মই তোমালোকক দেখাই দি আছোঁ। তো প্ৰথমে ইয়াত যে আছে 45 মাৰ্কছ MCQ আহিছিল আৰু 45 মাৰ্কছ ব্ৰড কুৱেশ্যন আৰু বাকী 10 মাৰ্কছ প্ৰেক্টিকেল। তো বলা ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে তোমালোকে এটা সৰু ৰিকুৱেষ্ট, যদি তোমালোকে এতিয়াও এই চেনেলটোক ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি দিবা আৰু ভিডিঅ'টোক ভাল লাগিলে লাইক কৰি দিবা। তো গ্ৰুপের কুৱেশ্যন নং 1ত আছে, রুহিয়ে দেখিলে যে এটা পদাৰ্থ এক্সৰ তুলনাত ৱাইৰ ব্যাপন বেগ বেছি, মানে এক্সতকৈ ৱাই বেছি সোনকালে ব্যাপন হয়। এক্সৰ নিজা আকৃতি আছে কিন্তু ৱাইৰ নাই। এক্স আৰু ৱাইয়ে পদাৰ্থৰ কোনটো অৱস্থা সূচায়? এটার আনসার হব এ। তাৰপিছত 2 নম্বৰত আছে, ধূপকাঠি এডাল জ্বলালে গোটেই কোঠালিটোত ইয়াৰ গন্ধ বিয়পি পৰে। পদাৰ্থৰ কোনটো ধৰ্মই ইয়াৰ সঠিক ব্যাখ্যা কৰে? এটার আনসার হব 3, মানে ব্যাপন। এনেদৰে তোমালোকে কুৱেশ্যনবোৰ চাই যোৱা আৰু যেটো নাপাৰা বা নুবুজা সেইটো তোমালোকে মোক কমেণ্ট বক্সত জনাই দিব পাৰিবা। মই তোমাৰ কুৱেশ্যনৰ এনসাৰ কমেণ্ট বক্সত দিবলৈ চেষ্টা কৰিম। তো তোমালোকে চাই যোৱা।